জয়া জয়াতে সমূহ ভক্তবৃন্দৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছোঁ, সেৱা গ্ৰহণ কৰিব। আজি আমি আলোচনা কৰিম শৰণ কিয় ল'ব লাগে, শৰণ মানে কি আৰু এক শৰণ মানে কি। শৰণৰ অৰ্থ হৈছে আশ্ৰয়। কাৰোবাৰ আশ্ৰয় লোৱাটোকে শৰণ বুলি কয়। এটা জীৱই কাৰোবাৰ ওচৰত আশ্ৰয় লোৱাটোকে শৰণ বুলি কোৱা হৈছে। গতিকে আমি এতিয়া ইয়াত কি বুজিম যে শৰণ মানে পৰম ঈশ্বৰ ভগৱন্তৰ চৰণত লোৱাটোকে আমি এতিয়া শৰণ বুলি বুজিব লাগিব। গতিকে মনুষ্যৰ সকলোতে শৰণ লোৱাৰ অধিকাৰ আছে। এক শৰণ মানে হৈছে পূৰ্ণ সমৰ্পণ হোৱা। আমি ঈশ্বৰ ভগৱন্তৰ চৰণত সমৰ্পিত হৈ যোৱাটো কি কৈছে এক শৰণ। কাম ক্ৰোধ লোভ মোহ আদি ৰিপুক ত্যাগ কৰি ইন্দ্ৰিয়সমূহক সংযম কৰি মন বুদ্ধি অহংকাৰ পুত্ৰ ভাৰ্যা আদি সকলো ঈশ্বৰৰ চৰণত অৰ্পণ কৰি এক চিত্ত মনেৰে ঈশ্বৰৰ ওচৰত সমৰ্পণ হৈ যোৱাটোকে কৈছে এক শৰণ। কিন্তু আমাক বুদ্ধিজীৱীসকলে কি কৈছে, আমাক বুদ্ধিজীৱীসকলে কৈছে যে এক কৃষ্ণ নামৰ শৰণ লোৱাটোহে এক শৰণ। কিন্তু আপুনি এটা কথা এইখিনিতে বুজিব লাগিব যে পৰমেশ্বৰ ভগৱন্তৰ নাম এটাই নহয়। কৃষ্ণ বুলি কৈছোঁ আমি, তেওঁক হৰি বুলিও কৈছোঁ, বিষ্ণু বুলিও কৈছোঁ, শিৱ বুলিও কৈছোঁ, সদাশিৱ বুলিও কৈছোঁ, সদানন্দ বুলিও কৈছোঁ, গোবিন্দ বুলিও কৈছোঁ, সাৰংগবাণী বুলিও কৈছোঁ, মহেশ্বৰ বুলিও কৈছোঁ ইত্যাদি। তেখেতৰ বহু নাম আছে। গতিকে আমি তেখেতৰ কোনো নামত আমি ভিন পৰ ভেদভাৱ কৰিব নেলাগিব। গতিকে আগতেই শ্ৰীমন্ত শংকৰদেৱে কি কৈ গৈছে যে যত নাম আছে বিষ্ণু শিৱৰ তাক ভিন্ন বুদ্ধি কৰে যি নৰ নামৰো মহা অপৰাধী দেৱে যায় নৰকত ন বাধি। অৰ্থাৎ শিৱৰ বা বিষ্ণুৰ যিমান নাম আছে, যি নামৰ আমি পাওঁ সেইটোকে আমি এক পৰমেশ্বৰৰ নাম বুলি আমি স্বীকাৰ কৰিব লাগিব। কিন্তু যদি আমি শিৱ বুলি কৈছোঁ আৰু মই যদি কৈ পেলাই কওঁ যে নাই শিৱটো মানে পৰম ভগৱন্তৰ নাম নহয়, তেতিয়াহ'লে সেইখিনিতে আপোনাৰ কি হ'ব, নাম অপৰাধ হ'ব। কিন্তু আমি আকৌ এইটো উল্টাকৈ বুজি পাওঁ। উল্টাকৈ আমাক মানে বুজিবলৈ একাংশই শিকাইছে, যাৰ বাবে আমি এতিয়া কি কওঁ যে কৃষ্ণ বুলি ক'লে আমি আনন্দিত হৈ যাওঁ, কিন্তু শিৱ বুলি কোৱাৰ লগে লগে আমাৰ এনেকুৱা লাগে যে আমি কোনোবা এজন অন্য দেৱক যেন আমি ভজিবলৈ গৈ আছোঁ, এনেকুৱা আমাক মানে লাগে। গতিকে সেইটো সত্য নহয়। গতিকে পৰমেশ্বৰ ভগৱন্তৰ নামৰ লগত আমি কোনোদিন ভিন পৰ ভেদভাৱ কৰিব নেলাগে। তেতিয়াহ'লে তেনেকুৱা যদি আমি কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব, নাম অপৰাধ হ'ব। শ্ৰীমন্ত শংকৰদেৱে আকৌ কৈছে কীৰ্তন ঘোষাত, কেশৱ শিৱ শিৱ বুলি ঘোষিও সদায় ৰাম নামৰ বিনে বান্ধৱ নাই। আনফালে মাধৱদেৱে কৈছে নামঘোষাত, পৰম পুৰুষ শিৱ সনাতন ৰাম নিৰঞ্জন শিৱ সনাতন। অৰ্থাৎ গুৰুৱে কৈছে যে কৃষ্ণ বুলিও নাম লোৱা আৰু শিৱ শিৱ বুলিও নাম লোৱা। তেতিয়াহ'লে এক নাম কৃষ্ণ বুলি আপুনি কেনেকৈ বুজিলে? কাৰণ শ্ৰীমন্ত শংকৰদেৱে কি বুলি কৈছে যে কেশৱ শিৱ শিৱ বুলি ঘোষিও সদায়। এতিয়া শিৱ শিৱ বুলি ঘোষিবলৈ আমাক দিছে। ৰাম নামৰ বিনে বান্ধৱ নাই, আৰু ৰামক বান্ধৱ বুলি আমাক স্বীকাৰ কৰিব দিছে। তেতিয়াহ'লে আমি যদি কওঁ যে কেৱল কৃষ্ণহে বুলি ক'ব দিছে, শিৱ বুলি ক'ব দিয়া নাই, তেতিয়াহ'লেতো আমাৰ ভুল হ'ব ন। তেতিয়াহ'লে আমি নিশ্চয় সেইটো ভুল বুজিছোঁ। তেতিয়াহ'লে আমি ওম নমঃ শিৱায় বুলি ক'ব পাৰোঁ। যদি আমি ওম নমঃ শিৱায় বুলি কওঁ তেতিয়াহ'লে আমাৰ কোনো অপৰাধ নহয়। কিয় নহয়? কাৰণ শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাক শিৱ শিৱ বুলি ঘোষিব দিছে। তেতিয়াহ'লে আপুনি কেনেকৈ বুজি ল'লে যে মই ওম নমঃ শিৱায় বুলি কোৱাৰ বাবে মোৰ পূজা অৰ্চন বা মোৰ উপাসনা ভুল হৈছে বুলি? কিন্তু একাংশই তেনেদৰে ভাবে। কিহৰ বাবে? অজ্ঞানতাৰ বাবে এনেধৰণৰ ভাবে। কিন্তু আমাৰ সমাজত এতিয়া এইটো হ'ল এটা মহাব্যাধি জন্ম হ'ল। আমাৰ সমাজত এইটো এটা মহাব্যাধি জন্ম হ'ল। এতিয়া সেই ব্যাধিটোৱে হৈছে কি, আমি কৃষ্ণ বুলিহে ভকতি কৰিম কিন্তু শিৱ বুলি ভকতি নকৰোঁ।
এতিয়া ওম নমঃ শিৱায় বুলি ক'লে মহা অপৰাধ হ'ব, ধৰ্ম বিনষ্ট হৈ যাব। শিৱ নামৰ প্ৰসাদ যদি গ্ৰহণ কৰে তেন্তে বৈকুণ্ঠৰ টিকেট কেঞ্চেল হৈ যোৱাৰ সম্ভাৱনা আছে, আৰু সেইটোৱে হ'ল ভয়। কিন্তু শ্ৰীমন্ত শংকৰদেৱে কৈছিল যে কেশৱ শিৱ শিৱ ঘুষিও সদায় ৰাম নামৰ বিনে বান্ধ মনায়। এতিয়া সাধাৰণ মনুষ্যক পাপত গজা গুৰুৱে কি মন্ত্ৰ দিলে যে শিৱ নামৰ প্ৰসাদ খালে ধৰ্ম নষ্ট হ'ব। এক দেও এক সেও একবিনে নাহি কেও, আমি এজনকহে ভজো দ্বিতীয়ক নভজো। কিন্তু আমাৰ গুৰুসৱৰ উপদেশ আছিল যে হৰিহৰ ভিন্ন, হৰিহৰক ভিন্ন কৰিব নেলাগে। তেতিয়া আমি আকৌ একাংশ আমি কি প্ৰকাশ কৰোঁ যে আমি হৰিহৰক ভিন্ন নকৰোঁ বাবে কৃষ্ণতেই আমি হৰক দেখা পাওঁ। খুব সুন্দৰ কথা, ভাল কথা, আপোনালোকে কৃষ্ণতে হৰক দেখা পাইছে। কিন্তু সেই হৰক দেখা পালে কৃষ্ণ বুলি ক'বলৈ এতিয়া আপোনাৰ সংকোচবোধ কিয়? কিয় সংকোচবোধ হয়? তেতিয়া সেই এক দেও এক সেও একবিনে নাহি কিয় শব্দটো ক'লৈ গুচি যায়, ক'ত পাহৰি যায়? তেতিয়া কিন্তু সেই কথাখিনি পাহৰি যায়। এতিয়া গুৰুৰ বাক্যও একাংশ কি হ'ল? নমনা হ'ল। হৰি নামৰ প্ৰসাদ শুদ্ধ হ'ল আৰু হৰৰ নামৰ প্ৰসাদ অশুদ্ধ হ'ল। তথাপিও এতিয়া আমাক কি কয় যে নহয়, আমি হৰিহৰৰ মাজত ভিন্ন কৰাই নাই। এতিয়া মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনাৰ বিবেকে কি কয়? আপুনি শুদ্ধ কৰিছোঁ বুলি ভাবিছে নেকি, বা আপুনি অশুদ্ধ কৰিছোঁ বুলি ভাবিছে নেকি? আপোনাৰ বিবেকে কি কয়? এই কথাখিনি মোৰ কমেণ্ট বক্সত আপোনালোকে অকণমান জনাব। ময়ো আপোনালোকৰ পৰা কিবা এটা জানিবলৈহে বিচাৰি আছোঁ। কিন্তু মোৰ মতে এইটোৱে হৈছে মায়া। এই মায়াত পৰি মনুষ্যই কি কৰিছে? হৰি হৰৰ যিখিনি মূল ৰহস্য, মূল তত্ত্ব বুজিবলৈ মানুহ অসমৰ্থ। শ্ৰীমদ ভাগৱততো সুন্দৰ হিচাপে কৈছে যে তিনিৰো শৰীৰ যিটো ভেদ নকৰয়, মই প্ৰজাপতি আৰু শংকৰ তীতয়। সেই পুৰুষৰ পুৰুষাৰ্থ সিদ্ধি হয়, দুৰ্লভ মুকুতি অনায়াসত মিলয়। তাত তিনিটা শৰীৰ কথা কৈছে। কাক? ব্ৰহ্মা, বিষ্ণু, শংকৰ। এতিয়া আকৌ এচামে কি ক'ব যে সেই জটাধাৰী, সেই সৰ্পমালাধাৰী সেই শংকৰজন শিৱ নহয়। এতিয়া এনেকৈও কিছুমানে মানে এষাৰ কথা কৈ পাল মাৰিবলৈ বিচাৰে। গতিকে তেনেকৈ পাল মাৰিলে নহ'ব। তত্ত্বক বুজিবলৈ চেষ্টা কৰিব লাগিব যে কোন শংকৰ, কোন ব্ৰহ্মা, কোন বিষ্ণু। যেনেকৈ নাৰায়ণৰ অৱতাৰ কৃষ্ণ, তেনেকৈ পৰম উচ্চ ন্যায়কাৰ পৰম ব্ৰহ্ম নিৰ্গুণ শিৱৰ অৱতাৰ হ'ল শংকৰ। এই কথাষাৰ কিন্তু স্বীকাৰ কৰিবলৈ তেওঁলোকে কোনোদিন নিবিচাৰে, অৰ্থাৎ সত্যক স্বীকাৰ কৰিবলৈ তেওঁলোকৰ সাহস নাই। অৰ্থাৎ শংকৰ মাধৱে সকলোকে এক বুলি ভাবিবলৈ জ্ঞান দিছিল, কিন্তু পাবত গজা গুৰুৱে নিজৰ স্বাৰ্থৰ বাবে পৃথক পৃথক কৰিলে, আৰু একাংশই তাকেই শুদ্ধ বুলি অহংকাৰত মত্ত হৈ বিশৃংখলতাৰ সৃষ্টি কৰি আছে। অৰ্থাৎ এক শৰণৰ প্ৰকৃত অৰ্থ নাজানি পাবত গজা মায়া গুৰুৰ উপদেশত ভ্ৰমিত হৈছে একাংশ লোক। গতিকে আমি সাৱধান হ'ব লাগিব। এতিয়া আহক আমি বুজিবলৈ চেষ্টা কৰোঁ যে শৰণ লোৱাটো কিয় প্ৰয়োজন। যেনেকৈ এটা শিশুৱে জন্ম হৈ ক খ গ ঘ জানিবলৈ এজন গুৰুৰ প্ৰয়োজন, ঠিক সেইদৰে এজন ব্যক্তিয়ে জীৱক গতি দিবলৈকো ভক্তি জ্ঞানৰ প্ৰয়োজন। গুৰুৰ পৰা সংস্কাৰ পালেহে সেই ভক্তি জ্ঞান প্ৰাপ্ত কৰাটো সম্ভৱপৰ হয়। সেইবাবে আমি শৰণ ল'ব লাগে। এতিয়া আমি জানিব খুজিম যে ভক্তি জ্ঞান আৰু সংস্কাৰ কি। আহক আমি জানিবলৈ চেষ্টা কৰোঁ ঈশ্বৰৰ কৃপা বা ঈশ্বৰক প্ৰাপ্ত কৰিবলৈ কি কি গুণৰ প্ৰয়োজন আমাক আছে। আমি এই বিষয়ে এতিয়া জানিবলৈ চেষ্টা কৰিম। সৰ্বপ্ৰথম আপোনাৰ হৃদয় নিৰ্মল হ'লনে? আপোনাৰ হৃদয় নিৰ্মল হৈছেনে নাই?
আপুনি আনৰ হিংসা কৰে নেকি? আনৰ প্ৰতি দেশভাৱ আপোনাৰ আছে নেকি? আনৰ উপাসনা পদ্ধতি বা আনৰ ইষ্টদেৱক আপোনাতকৈ নিজ বুলি আপুনি ভাবে নেকি? আনৰ পূজ্যদেৱক ঈশ্বৰ নহয় বুলি তুচ্ছ তাচ্ছিল্য আপুনি কৰিছে নেকি? আনৰ উপাসনা পদ্ধতিক আপুনি নিন্দা কৰিছে নেকি? যদি এই গুণবোৰ আপোনাৰ আছে তেন্তে আপুনি ভকত নহয়। যদিহে এইবোৰ কুচৰিত্ৰ আপোনাৰ আছে তেন্তে আপুনি ঈশ্বৰৰ স্বৰূপক জনাই নাই। যদি এই লক্ষণবোৰ আপোনাৰ আছে তেন্তে আপুনি ব্ৰহ্মক অনুভৱ কৰিব নোৱাৰে আৰু বৈকুণ্ঠৰ আশা পৰিহাৰ কৰাটোহে আপোনাৰ বাবে উচিত হ'ব। গতিকে হে ভক্তবৃন্দ, এইটো সত্য যে যি গ্ৰন্থই এনেবোৰ কুচৰিত্ৰ অৱলম্বন কৰিবলৈ শিকায় সেইখন ধৰ্মগ্ৰন্থ কেতিয়াও হ'ব নোৱাৰে আৰু নহয়। আৰু যি গুৰুৱে এনেবোৰ আচৰণ কৰিবলৈ উপদেশ প্ৰদান কৰে সেই গুৰুৱে কেতিয়াও আপোনাক মুক্তি প্ৰদানৰ মাৰ্গ প্ৰদান কৰিব নোৱাৰে। তেন্তে আপুনি বৈকুণ্ঠৰ আশা কৰিছে কেনেকৈ? আপোনাৰ জীৱ আত্মাই পৰম গতি প্ৰাপ্ত কৰিবনে? তেনে গুৰু তেনে শাস্ত্ৰৰ আদৰ্শ যদি আপুনি অৱলম্বন কৰি ভক্তি কৰিবলৈ যায় তেতিয়াহ'লে আপোনাৰ মন চিত্ৰ শুদ্ধ হ'বনে? কেতিয়াও নহয়। গতিকে আপুনি বৈকুণ্ঠ প্ৰাপ্ত কৰিব নোৱাৰিব। তেন্তে আপুনি আজিও কাক আশা কৰি আছে? কালৈ আশা কৰি আপুনি আজিও তেনে গুৰুৰ আশ্ৰয়ত বা তেনে সমাজৰ আশ্ৰয়ত আপুনি ভক্তি কৰি আছে? তেনে সমাজ তেনে গুৰুক নিজৰ আত্মজ্ঞানেৰে বহুত আগতেই এৰি দিব লাগিছে। কাৰণ যদিহে তেনেকুৱা সমাজ তেনে গুৰুৰ আশ্ৰয়লৈ আপুনি আছে তেতিয়াহ'লে এদিন নহয় এদিন আপুনি বিপদত পৰিব পাৰে, এদিন নহয় এদিন আপুনি প্ৰস্তাব পাৰে। শ্ৰীকৃষ্ণ আমাৰ গুৰু, শ্ৰীকৃষ্ণ আমাৰ ভগৱন্ত, শ্ৰীকৃষ্ণ আমাৰ ঈশ্বৰ হয়। তেখেতৰ উপদেশ এৰি আপুনি কাৰ প্ৰলোভনত পৰিছে? পৰম ঈশ্বৰ ভগৱন্ত শ্ৰীকৃষ্ণই আমাক যি উপদেশ প্ৰদান কৰিছে, শ্ৰীকৃষ্ণই গীতাত যি জ্ঞান আমাক প্ৰদান কৰিছে, সেই জ্ঞানখিনিক আপুনি ত্যাগ কৰি আপুনি কাৰ প্ৰলোভনত পৰি আপুনি নিজৰ ধৰ্ম ত্যাগ কৰিছে? এইটো আপুনি নিজক প্ৰশ্ন কৰক। শ্ৰীকৃষ্ণ ভগৱন্তই শ্ৰীমদ ভাগৱতত বৰ সুন্দৰ এটা বাক্য প্ৰদান কৰিছে আৰু বহুত তেনেকুৱা পথ শৈলী আছে। সেইখিনি মই ইমানখিনি আপোনালোকক গাই শুনাব নোৱাৰিম, কিন্তু তথাপিও মই সেই শ্ৰীমদ ভাগৱত গীতাৰ ৩য় অধ্যায়ত কোৱা এটা পথ শৈলী মই আপোনালোকক গাই শুনাব বিচাৰিছোঁ। এ ৰাম জ্ঞানী নকৰিব বুদ্ধি বেদ অজ্ঞানীক, নকৰিব বাধা কাম্য কৰ্মে অজ্ঞানীক, ভক্তিযুক্ত কৰ্ম কৰি ঈশ্বৰ সেৱাৰ, কৰিব নিষ্কাম কৰ্ম বাবে আদৰ্শৰ। কিমান সুন্দৰ জ্ঞান দিছে আমাক যে জ্ঞানী নকৰিব বুদ্ধি ভেদ অজ্ঞানীক। আপুনি যদি জ্ঞানী হয় অজ্ঞানীৰ লগত আপুনি পাৰ্থক্য নানিব, তেখেতকো আপোনাৰ সংগতে ৰাখিব লাগিব, কাৰণ আপোনাৰ লগত থাকিলেহে সেই অজ্ঞানীয়ে জ্ঞানৰ পোহৰ পাব। কিন্তু আজি আমাৰ সমাজত কি কৰিছে? পৃথক পৃথক হৈ গৈছে সকলো। আজি এখন গাঁৱতে 10খন সমাজ, এখন গাঁৱতে 12খন সমাজ, আৰু এটা চুবুৰীতে 3 ঘৰ 4 ঘৰ মিলি সমাজ পাতি ৰৈ আছে। এইবিলাক সকলো কি জানে? আমাৰ পাপৰ ফল। আমাৰ পাপৰ ফলতে আজি এনেকুৱা আমি দিন দেখিবলৈ পাইছোঁ। গতিকে শ্ৰীকৃষ্ণ ভগৱন্তই আমাক কি জ্ঞান দিছিল যে আপুনি যদি জ্ঞানী হয় তেতিয়া অজ্ঞানীৰ পৰা আপুনি দূৰ হৈ নাথাকিব, আপুনি অজ্ঞানীৰ লগতে সংগ হৈ থাকিব লাগিব, তেতিয়াহে আপোনাৰ পৰা সেইজনে জ্ঞান প্ৰাপ্ত কৰিব পাৰিব। কিন্তু আমি তেনেদৰে কৰা নাই। আমি অজ্ঞানীক কি কৰিছোঁ? আমাৰ সমাজৰ পৰা আঁতৰাই দিছোঁ, ঠেলি দিছোঁ, তেওঁ আমাৰ লগত থকাৰ যোগ্য নহয় বুলি। আকৌ কি কৈছে? যে নকৰিব বাধা কাম্য কৰ্মে অজ্ঞানীক। আৰু অজ্ঞানীয়ে যদি কোনো কাম্য কৰ্মও যদি কৰিছে তেতিয়াহ'লে তাকো বাধা দিব দিয়া নাই, যে সেই কাম্য কৰ্ম যদি কোনোবাই কৰিছে তেতিয়াহ'লে জ্ঞানীসকলে বাধা দিব নেলাগে।
এইটো শ্ৰীকৃষ্ণ ভগৱন্তৰ উপদেশ এতিয়া আকৌ কৈছে যে কিয় বাধা দিব নালাগে এই কথাখিনিকো আমাক বুজাই দিছে যে ভক্তিযুক্ত কৰ্ম কৰি ঈশ্বৰৰ সেৱাৰ অৰ্থাৎ তেওঁ যদি কাম্য কৰ্ম কৰিছেও তেতিয়াহ'লে তেওঁ কি কৰিছে পৰম ঈশ্বৰ ভগৱন্তৰ ভক্তিত যুক্ত হৈ তেওঁ সেই কাম্য কৰ্মখিনি কৰিছে গতিকে তাত তুমি বাধা নিদিবা তাৰপিছত আকৌ কৈছে কৰিব নিষ্কাম কৰ্ম বাবে আদৰ্শৰ অৱশেষত তেওঁ নিজেই সেই জ্ঞান উপলব্ধি কৰি নিষ্কাম কৰ্ম কৰিব লোক আদৰ্শৰ বাবে এতিয়া আমাক বুজাই দিয়ক যে শ্ৰীকৃষ্ণ ভগৱন্তই কাৰোবাক দেৱ দেৱীক নুপুজিবা বা মূৰ্তি নুপুজিবা বা কাম্য কৰ্ম নকৰিবা এনেকুৱা কিবা জানো কথা প্ৰকাশ কৰিছে আপোনালোকে এই পথশৈলীৰ পৰা কি অনুভৱ আপোনালোকে প্ৰকাশ কৰে এই কথাখিনিকো মোক আপোনালোকে কমেণ্ট বক্সত প্ৰকাশ কৰিব অৰ্থাৎ শ্ৰীকৃষ্ণ ভগৱন্তই আমাক উপদেশ দিছিল যে সকলো কৰ্ম আমি আশা আকাংক্ষা নাৰাখি কৰিব লাগে আমি সকলো কৰ্ম ফলবাঞ্ছা কৰিব নালাগে কৰ্ম কৰি আমি ফলবাঞ্ছা ত্যাগ কৰি কৰ্ম কৰিব লাগে এই জ্ঞানখিনি আমাক দিছিল কিন্তু কোনোবা এজন অজ্ঞানীয়ে যদি সেই কথাখিনি নুবুজি পেলাই কিবা এটা মানে নিজৰ মতে কৰিছে তাকো আপোনাক বাধা দিব দিয়া নাছিল আৰু ভক্তিযুক্ত কৰ্মক তেওঁ কৰিবলৈহে মানে আপোনাক উচতাই দিবলৈ বাবে আজ্ঞা দিছিল কিন্তু আমি সেইখিনি কৰিবলৈ যোৱা নাই গতিকে শ্ৰীকৃষ্ণ ভগৱন্তই গীতাত আমাক তেনেকুৱা কোনো বিপৰীত বুদ্ধি দিয়া নাই বা আমাক তেনেকুৱা অন্য উপদেশ দিয়া নাই যি উপদেশ আমাৰ সনাতন ধৰ্মৰ বিৰোধাচৰণ হ'ব তেনেকুৱা কোনো উপদেশ দিয়া নাছিল কিন্তু শ্ৰীকৃষ্ণ ভগৱন্তৰ নাম লৈ শ্ৰীকৃষ্ণ ভগৱন্তৰ আশ্ৰয়ত একাংশই কি কৰিছে নিজৰ মত প্ৰকাশ কৰি নিজৰ ধৰ্ম স্থিতি কৰি নিজৰ মতে চলিবলৈ চেষ্টা কৰিছে যাৰ বাবে আজি আমাৰ সমাজত বিশৃংখলতাৰ সৃষ্টি গতিকে মই সেই কথা কাৰণেই আপোনালোকক মই এই ভিডিঅ'টো বনাই আপোনালোকলৈ আগবঢ়াইছোঁ প্ৰকৃতাৰ্থত শ্ৰীকৃষ্ণ ভগৱন্তই বৰ্তমান আমাৰ সমাজত চলি থকা নীতি নিয়মৰ যি উপদেশ তেনে উপদেশ আমাক শ্ৰীকৃষ্ণ ভগৱন্তই দিয়া নাছিল গতিকে মই পুনৰবাৰ আপোনালোকক মই নিবেদন কৰিম আমি নিজৰ ভিতৰত তৰ্কবাদ নকৰি নিন্দাবাদ নকৰাকৈ এজনে আনজনক সহায় সহানুভূতি কৰি কেৱল শুদ্ধভাৱে পৰমেশ্বৰ ভগৱন্তৰ নাম ল'বলৈ আমি চেষ্টা কৰিব লাগিব এয়া হ'ল আমাৰ প্ৰকৃত ধৰ্ম এইটোৱেই হ'ল আমাৰ মনুষ্যৰ প্ৰকৃত কৰ্তব্য গতিকে আহক আমি সকলোৱে হাতত ধৰি কৰি একেলগে ঐক্যতাৰ ভাৱেৰে আমি ভক্তিত আগুৱাই যাওঁ এই আপোনালোকৰ চৰণত নিবেদন কৰি এই ভিডিঅ'টো আপোনালোকৰ চৰণত মই সমৰ্পণ কৰিছোঁ আকৌ লগ পোৱাৰ আশাৰে আপোনাৰ লোকৰ পৰা মই বিৰতি মাগিছোঁ ওম শ্ৰীকৃষ্ণায় নমঃ ওম তৎসৎ